হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ সকলোৱে? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ দেই। আজি এয়া আমাৰ খুৰী আৰু বৰমাহঁত, আমাৰ মা সকলোবিলাক মোৰ মাৰ ঘৰলৈ আহিছিলে ফুৰিবৰ কাৰণে। মায়ে মাতিছিলে, সকলোকে নিমন্ত্ৰণ জনাইছিলে আমাৰ ঘৰত এসাঁজ খাবৰ কাৰণে, আৰু লগতে আমাৰ জাৰকেইজনীও আহিলে। আৰু এনেদৰে সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু এয়া আমাৰ ওচৰৰে খুৰী এজনীয়ে কাপোৰ আনিছিলে, তাকে সকলোৱে চালে। মই আগতীয়াকৈ ফোন কৰি দিছিলোঁ কাপোৰ লৈ আহিবৰ কাৰণে, খুৰীহঁতে বৰমাহঁতে ল'ম বুলি কোৱা দেখি। আৰু এইফালে মোৰ জাজনী তাই আহিলে দেই, তাই পৰহি আহিলে ঘৰলৈ। তাৰপিছত আৰু এইজনী আমাৰ খুৰীহঁতৰ বোৱাৰীক ডাঙৰজনী, সেই তাইও জাৰে হয়। আৰু এইফালে আমাৰ খুৰীয়ে চাওকচোন ইমানবিলাক ল'লে কাপোৰ। কি ল'লে? কাপোৰ এযোৰ লৈছো, এই টাউনলৈ পিন্ধিবলৈ আহিবলৈ যাবলৈ। তাৰপৰা আৰু এযোৰ লৈছো। আমাৰ ঘৰলৈ আহিবলৈ কোনযোৰ লৈছে? তোমালোকৰ ঘৰলৈ আহিবলৈ পিন্ধি আহিব লাগিব যে, সেইকাৰণে এযোৰ লৈছো। কেনেকুৱা লাগিছে বাৰু? মজা। সেইকেইযোৰ সঁচাই বৰ ধুনীয়া লাগিছে ন, আৰু মুগা চাৰ্ট গামোচাখনো বৰ ধুনীয়া লাগিছে। এইফালে মাকো জোকাৰি আছোঁ, মা আপুনি কি ল'লে বুলি। কিবা এষাৰ ক'লে আপুনি বাৰু, কি কিন্তু ল'লে? শুনাব নোৱাৰি। আপুনি কি ল'লে? কাপোৰ কি কাপোৰ ল'লে? এইফালে ভাত একদম মেখেলা দাঙি ভাত বনাইছে, এইফালে মাছৰ কণী ভাজিছে, আৰু এইফালে একদম গাহৰি মাংস এক কেৰাহী। আৰু মাছখিনি আছে হয় নাই? ক'ত থ'লা মাছখিনি? সেইখিনি মাছ। অঁ, সেইখন মই লৈছোঁ হয় নাই? মাইনাই লৈছে আকৌ নামঘৰ যাবলৈ। তাৰপিছত আৰু হেৰি মুগাখন মুগা এখন লৈছে। মাজৰ ফুলটো দেখাই দিয়ক। দালিয়ে মই আগতীয়াকৈ কাপোৰ কেইযোৰ লৈ ল'লোঁ। সেই খুৰীহঁতে কৈছে ভাল ভাল কাপোৰ কেইযোৰ আগতীয়াকৈ চাই পেলাই লৈ থ'লি। মই মাক অকণমান সহায় কৰি দিবৰ কাৰণে সোনকালে আহিলোঁ, সেইটোকে কৈছে ভাল ভাল কাপোৰ কেইযোৰ লৈ আগতে চাই থ'লি বুলি। আৰু এয়া হৈছে আমাৰ বৰমা শাহু। আচলতে আমাৰ শাহু বোৱাৰী সম্পৰ্কবিলাক কেনেকুৱা জানেনে? আমি বহুত মিলা প্ৰীতিকৈ থাকোঁ। কিছুমান আচলতে সম্পৰ্কটো ভাল কৰি ৰাখিবলৈ হ'লে কিছুমান কথা এৰিবও লাগিব, কিছুমান কথা ধৰিবও লাগিব। তেওঁলোকে ডাঙৰ হৈ কিবা এটা কৈছে বুলি আমি সৰুসকলেও ধৰি নলওঁ, আৰু সৰু হৈ কিবা এটা কৈছোঁ বুলি ডাঙৰসকলেও ধৰি নলওঁ। আচলতে ভুল বুজাবুজিটো থাকিলে মানুহৰ সম্পৰ্কবিলাক বেয়া হয়। সেইটো কাৰণে আমি পূৰা ক্লিয়াৰ কৰি থাকোঁ, সেইটো কাৰণে আমাৰ সম্পৰ্কবিলাক বেয়া হ'বলৈ নাপায়। কিছুমান কথা এৰা ধৰাৰ মাজেৰে চলিব লাগিব এটা সম্পৰ্ক ভাল কৰি ৰাখিবলৈ হ'লে, হয়নে কওকচোন? যদি মই কিবা ভুল কৈছোঁ। আৰু এইফালে খাবলৈ হৈ গ'ল, চব সকলো যোগাৰ হৈ গ'ল। আৰু এয়া আমি যিহেতু ৰান্ধনি আছিলোঁ, ৰান্ধনি হৈ পেলাই বিলনীয়া আছিলোঁ, তাকে আমাক সেৱা কৰিবলৈ কৈছে, আমি সেৱা কৰিছোঁ। ভাত দিছোঁ। এইফালে সেৱা সৎকাৰ কৰি মেলি ভাত খাবৰ কাৰণে সকলোকে অনুমতি দিলোঁ, আৰু তেওঁলোকে খাব লৈছে। আমিও লগতে বহি লৈছোঁ, সকলোৱে একেলগতে বহি লওঁ। তাৰপিছত যিহেতু খাবলৈ মন নাযাব, সেইটো কাৰণে সকলোৱে একেলগতে বহি লৈছোঁ। সকলোকে প্ৰথমতে দি পেলাই আমিও এনেদৰে বহি ল'লোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে জনাব দেই। সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে যে আহি এসাঁজ একেলগতে খালে বহুত ভাল লাগিলে। মাও বহুত আশা আছিলে, বহুত দিনৰ পৰা কৈ আছিলে আমাৰ ঘৰলৈ যাব বুলি। তেওঁলোকে আহিলে বহুত ভাল পালে মাও। আৰু এইফালে তিলৰ চাটনি, এইফালে চালাড, আৰু গাহৰি মাংস, এইপিনে মাছৰ কণী, পাপৰ, আৰু মাছৰ টেঙা মাছ জোল আছিলে, জিকা নেমু এনেকৈ টেঙা মাছৰ জোল আছিলে। আৰু মই জোলটো লোৱা নাই টেঙা মাছৰ, এনেদৰে মই লৈছোঁ। আৰু ভাত পানী খাই একদম যিহেতু আজৰি হ'লোঁ, ভাগৰ লাগিলে চবেই শুই গ'লোঁ, এনেদৰে শুই লৈছোঁ। মাইকী সন্থা গোট খালে জানে আৰু কিমান কথা ওলায়। আমাৰ একদম জমনি কথা ওলাই আছে। লগতে আমাৰ বাকো লৈ লৈছোঁ, বৰ্তা ছোৱালী তাইকো লৈ ল'লোঁ। আৰু আমি জাকেইজনী এনেকৈ পৰি লৈছোঁ, একদম পূৰা জমনি কথা। আৰু আমাৰ বাও বহুত ফ্ৰী দেই আমাৰ লগত, একদম পূৰা ডাঙৰ নিচিনা নাথাকে, একদম সমনীয়া নিচিনা পূৰা ফ্ৰী। হাঁহি হাঁহি পেট বিষাই গ'ল। এইটো শ্বৰ্ট ভিডিঅ' চাগে আপোনালোকে পাইছে আগতে, তাতে জমনি কৰি পেলাই অকণমান, আচলতে ইমান এনেকৈ ভাল হেৰিকৈ পোৱা নাযায় ন,
লগ পাওঁ, সকলো কামে কামে ব্যস্ত হৈ থাকে, খন্তেক সময়ৰ কাৰণে লগ পাওঁ, থৰি না একেৰাহে বা আমাৰ ঘৰত বহি থাকে বা তেওঁলোকৰ ঘৰত আমি বহি থাকোঁ, তেনেকৈতো বহি থকা নহয় ন। সেই খন্তেক সময় পাওঁ আৰু যেতিয়া পাওঁ ভালকৈ কথা পাতি ফূৰ্তি ফাৰ্তা কৰোঁ আৰু। আচলতে এটা কথা কি জানেনে, কথাবিলাক যদি ধৰি থকা হয় বা কুপতীয়া ভাৱবিলাক থাকে, তেনেকুৱাত হ'লে সম্পৰ্কবিলাক একদম বেয়া হয়। কোনো কথা ধৰি মেলি থাকিব নালাগে। মানুহৰ জীৱনটো হৈছে দুদিনীয়া, আজি আছোঁ কাইলৈ নাই। আজি ৰাতিটো হৈ গ'লে কাইলৈ ৰাতিপুৱা পাওঁ নে নাপাওঁ কোনো ঠিক নাই। সেইটো কাৰণে মানুহৰ জীৱনটো দুদিনীয়া, তেনেদৰে চলি যাব লাগিব। আৰু এইফালে তেওঁলোক যোৱা সন্ধিয়াই হ'ল, দেখিছেনে মামনো যাব লাগে, মামনো যাবলৈ ইমানে কান্দিছে। তাই মানে ঘৰত এতিয়া মন বহি গ'ল, এতিয়া মা ঘৰত থাকিব তাই ইচ্ছা কৰা নাই। মই আজি থাকিলোঁ মাহঁতৰ ঘৰত, দুদিন তিনিদিনমান থাকিম। ভাইটি যিহেতু নাই, ভাইটি পাছিঘাটত খেলিবলৈ গ'ল, সেইটো কাৰণে মই দুদিনমান আছোঁ। মা যিহেতু অকলে আছে, তাই মানে নেমানে, তাই তাহাঁতৰ আইতাহঁতৰ লগত যাবগৈ লাগে। আৰু এইফালে মাও লগতে যাব, মাক থাকিবলৈ কৈছিলোঁ, মায়ে বোলে নাথাকোঁ মই যাওঁগৈ বুলি ক'লে, মাকো পঠিয়াই দিলোঁ। আৰু ময়ো যিহেতু দুদিনৰ কাৰণে আহিছোঁ আৰু যামেই যিহেতু, আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ দেই। সকলোৱে ভিডিঅ'টো ইমান সম্পূৰ্ণকৈ চাই থকাৰ বাবে ভাল লাগিল। আগলৈ এনেদৰে মৰম চাপৰ্ট দি যাব, সঁহাৰি দি যাব ন। আজিলৈ আহিছোঁ, বাই বাই।